সো হেল্ল' ৱাৰিয়াৰ্ছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। চ' অলৰেডি আমি বাস্তৱ সংখ্যাৰ লেকচাৰ নাম্বাৰ 1টো কমপ্লিট কৰিলোঁ আৰু এইটো ভিডিঅ'ত আমি লেকচাৰ নাম্বাৰ 1ৰ DPPখন ছল্ভ কৰিম। অ'কে, চ' এই DPPত কি থাকিব যে ফাৰ্ষ্ট লেকচাৰটোৰ যিমানখিনি ইম্পৰ্টেণ্ট পইণ্টছ আমি বুজিলোঁ, চ' সেই সকলোবোৰ বস্তু আমি কুৱেশ্যন হিচাপে কৰিম। অ'কে, সেইটো হ'ল DPP মিনছ ডেইলি প্ৰেক্টিছ প্ৰব্লেম। অ'কে, এইটো হ'ব তোমালোকৰ লেকচাৰ নাম্বাৰ 1ৰ DPP নাম্বাৰ 1। অ'কে, ঠিক তেনেকৈ বাকীকেইটা লেকচাৰো তোমালোকে ধুনীয়াকৈ DPPs পাবা, ধুনীয়াকৈ ছল্ভ কৰিবা, তাৰ পৰা তোমালোকৰ কুৱেশ্যন প্ৰেক্টিছ হৈ থাকিব। অ'কে, চ' এভৰিথিং আই এম গিভিং ইউ এট ফ্ৰী অফ কষ্ট। চ' ধুনীয়াকৈ তোমালোকে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। আৰু আমি অলৰেডি তোমালোকৰ এইটো লেকচাৰ নাম্বাৰ 1টো আপলোড কৰি দিছিলোঁ। একদম বেছিকৰ পৰা এডভান্সলৈ পঢ়িছোঁ, যাতে তোমালোকে HSLCত কোনো ধৰণৰ প্ৰব্লেম নোপোৱা। এইটো অনলি লেকচাৰ নাম্বাৰ 1। ইয়াৰ পিছত লেকচাৰ নাম্বাৰ 2 আহিব, লেকচাৰ নাম্বাৰ 3 আহিব, দেন কুৱেশ্যন প্ৰেক্টিছ কৰিম ছেটাৰডে ছানডে। বাছ ইমানখিনিয়ে কৰিব লাগে, ধুনীয়াকৈ মাৰ্কছটো ইম্প্ৰুভ কৰিব পাৰিবা। কিন্তু তেতিয়ালৈ যাতে এইখিনি বস্তু তোমালোকে নকৰাকৈ নাথাকা। অ'কে, যদি HSLCত সফলতা বিচাৰিছা তেন্তে অজুহাত নহয়, পৰিশ্ৰমৰ লগত বন্ধুত্ব কৰা। চ' যদি এইখিনি বস্তু তোমালোকে কৰি আছা ৰেগুলাৰলি, ডেট মিনছ তোমালোকৰ ধুনীয়াকৈ ইম্প্ৰুভ হ'ব। অ'কে, বেছি দেৰি নকৰোঁ, ধুনীয়াকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। অ'কে, চোৱা। ত' কুৱেশ্যন নাম্বাৰ 1 আমাক কি দিয়া আছে? যে কুৱেশ্যন নাম্বাৰ 1 আমাক দিয়া আছে যে তলৰ কোনটো উক্তি সঠিক, তলৰ কোনটো সঠিক বুলি সুধিছে। যেতিয়া কুৱেশ্যনত এনেকুৱা থাকে তলৰ কোনটো শুদ্ধ বা তলৰ কোনটো সঠিক, তেতিয়া তোমালোকৰ মেইন কাম হ'ল যোনটো পইণ্ট আছে সেই পইণ্টটোক আণ্ডাৰলাইন কৰি লোৱা, যে কোনটো উক্তি সঠিক সুধিছে বা শুদ্ধ বুলি সুধিছে। সকলো পৰিমেয় সংখ্যা অপৰিমেয়। আমি কি বুজিছিলোঁ? প্ৰথমে আমি বুজিছিলোঁ যে সংখ্যা বুজোতে আমি প্ৰথমে স্বাভাৱিক, ৰাইট? স্বাভাৱিক সংখ্যাৰ পিছত আমি কি বুজিছিলোঁ? পূৰ্ণ সংখ্যা বুজিছিলোঁ। পূৰ্ণৰ পিছত আমি কি বুজিছিলোঁ? অখণ্ড, ৰাইট? অখণ্ড বুজিলোঁ, অখণ্ড সংখ্যা বুজিলোঁ। অখণ্ডৰ পিছত পঢ়িছিলোঁ আমি পৰিমেয়। দেন আমি পঢ়িছিলোঁ অপৰিমেয়। ৰাইট? মই এবাৰ ৰিভাইজ কৰি দিছোঁ, যোনে যোনে প্ৰথমবাৰ চাই আছা, চ' ধুনীয়াকৈ এইখিনি চালেও হৈ যাব, ধুনীয়াকৈ হৈ যাব। জাষ্ট কুৱেশ্যন প্ৰেক্টিছ হিচাপে কৰি যাবা। চ' সুধিছে সকলো পৰিমেয় সংখ্যা অপৰিমেয়। আমি কি বুজিছিলোঁ যে যেতিয়া আমি ভিতৰৰ পৰা বাহিৰলৈ যাওঁ পৰিমেয় সংখ্যালৈ, আমাৰ প্ৰতিটো কণ্ডিশ্যন ফুলফিল হৈ যায় থাকে, যে প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা, প্ৰতিটো পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা, প্ৰতিটো অখণ্ড সংখ্যা পৰিমেয় সংখ্যা, বা প্ৰতিটো স্বাভাৱিক সংখ্যা অখণ্ড, প্ৰতিটো স্বাভাৱিক পৰিমেয় সংখ্যা। কিন্তু যেতিয়া আমি বাহিৰৰ পৰা আহিছিলোঁ ভিতৰলৈ, আহিছিলোঁ, যে প্ৰতিটো অপৰিমেয় সংখ্যা পৰিমেয় হয়নে? নহয়। প্ৰতিটো অপৰিমেয় অখণ্ড হয়নে? নহয়। প্ৰতিটো অখণ্ড পূৰ্ণ সংখ্যা হয়নে? নহয়। আৰু প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয়। এনেদৰে বুজিছিলোঁ। এতিয়া কুৱেশ্যনটো সুধিছে যে সকলো পৰিমেয় সংখ্যা অপৰিমেয় হয়নে? সকলো পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা হ'বনে? চোৱা, মই যেতিয়া চিনডাল দিছোঁ, স্বাভাৱিকৰ পৰা পৰিমেয়ত ৰখাই থৈ দিছোঁ, মই কিন্তু অপৰিমেয়লৈ যোৱা নাই। ধৰি লোৱা আমাক সুধিছে পৰিমেয় সংখ্যা। ধৰি লোৱা আমি পৰিমেয় সংখ্যা কি আছিল? যোনবোৰ সংখ্যা আমি P/Q আহি লিখিব পাৰোঁ, P আৰু Q অখণ্ড সংখ্যা আৰু Q ≠ 0 হ'ব লাগিব, ৰাইট? তেতিয়া আমি কি সংখ্যা বুলি ক'ম? পৰিমেয় সংখ্যা। এতিয়া ধৰি লোৱা 2/3। এতিয়া এই 2/3 সংখ্যাটো আমাৰ অপৰিমেয় সংখ্যা হয় জানো? নহয়। ডেট মিনছ প্ৰতিটো পৰিমেয় সংখ্যা অপৰিমেয় নহয়, মানে এ নম্বৰটো ভুল। সকলো অপৰিমেয় সংখ্যা পৰিমেয়, আৰু সকলো অপৰিমেয়। ধৰি লোৱা অপৰিমেয় সংখ্যা কি আছিল? যোনবোৰ আমাৰ ৰুট অভাৰ সংখ্যাত লিখিব পাৰোঁ। চ' ৰুট অভাৰ সংখ্যাত লিখা যাৰ আমি কোনো ধৰণৰ ভাঙিব নোৱাৰোঁ। এতিয়া ৰুটটো সংখ্যাটো অপৰিমেয়। এতিয়া এই ৰুটটোতো পৰিমেয় বুলি ক'ব পাৰিম জানো? নোৱাৰোঁ। ডেট মিনছ সকলো অপৰিমেয় সংখ্যা পৰিমেয় নহয়। দেন আহিল সকলো পূৰ্ণ সংখ্যা পৰিমেয় হয়নে? ভিতৰৰ পৰা বাহিৰলৈ গ'লে কণ্ডিশ্যনকেইটা ছেটিছফাই হৈছিল। ডেট মিনছ সকলো পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যা। মই কৈছোঁ স্বাভাৱিকৰ পৰা পৰিমেয়লৈ চাবা, কিন্তু যেতিয়া আমি নহয় চাব লাগে, বাহিৰৰ পৰা আহিলে অপৰিমেয়ৰ পৰা চাম। ডেট মিনছ সকলো পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যা হয়, মানে আমাৰ চিটো কাৰেক্ট। এণ্ড ডিটো চাই লৈছোঁ যে সকলো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা। সকলো পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যা হয়নে? নহয়। দেখিছা? সেইটো নহয়। বাহিৰৰ পৰা ভিতৰলৈ আহিলে নহয়, কিন্তু ভিতৰৰ পৰা বাহিৰলৈ গ'লে হয়। অ'কে, এইটো নহয়। দেন আমাৰ কুৱেশ্যন নাম্বাৰ 2। কুৱেশ্যন নাম্বাৰ 2 আছে তলৰ কোনটো অপৰিমেয় সংখ্যা? এনেকুৱা কুৱেশ্যন তোমালোকৰ এক্সামত বহুত আহে, চ' ধুনীয়াকৈ চাই লোৱা। কোনটো সংখ্যা অপৰিমেয়? এইটো সংখ্যা যদি অপৰিমেয় হ'ব লাগে, প্ৰথম অপশ্যনটো ৰুট 25। 25ৰ বৰ্গমূল কিমান হয়? 5। 5টো অপৰিমেয় সংখ্যা হয়নে? নহয়। 49ৰ বৰ্গমূল কিমান হয়? 7। 7 × 7 = 49।
দেন 121 কিমান হয় জানানে 11 গুণ 121 আৰু ৰোট 7টো ৰোট 7 হিচাপে থাকে ওকে ডেট মিনছ ইয়াতে কোনটো অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ দেন কুৱেশ্যন নম্বৰ 3 সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা সকলো স্বাভাৱিক সংখ্যা য়েছ শুদ্ধ সকলো পূৰ্ণ সংখ্যা অখণ্ড য়েছ সকলো অখণ্ড সংখ্যা স্বাভাৱিক সকলো অখণ্ডৰ পৰা স্বাভাৱিক আৰু বাহিৰৰ পৰা ভিতৰলৈ আহিলেও ডেট মিনছ এইটো নহয় আৰু সকলো স্বাভাৱিক পৰিমেয় য়েছ ডেট মিনছ অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ অ'কে এনেকৈ ইজি কৰিব লাগিব অ'কে ইজি নহয় এইবোৰ বস্তু ধুনীয়াকৈ বুজাই দিছোঁ কাৰণে ইজি লাগিছে চ' ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এনেকুৱা ধৰণৰ নতুন কনচেপ্ট বুজিবা ফ্ৰম বেচিক্স টু এডভান্স অ'কে তলৰ কোনবোৰ পৰিমেয় সংখ্যা 16 বৰ্গমূল 4 7/9টো পৰিমেয় সংখ্যা কিয় হয় 7/9টো কাৰণ ইয়াক আমি পি বাই কিউ আৰ হিত লিখিব পাৰিছোঁ য'ত পি আৰু কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল টু 0 অ'কে দেন 0.25টো আমি কেনেকৈ লিখিব পাৰোঁ মনত ৰাখিবা যেতিয়া দশমিকৰ পিছত দুটা সংখ্যা থাকে তেতিয়া আমি ওপৰত থকা যোনটো সংখ্যা আছে 25টো লিখিম আৰু ডিভাইডেড বাই যেটা দশমিকৰ পিছত আছে সেইটা আমি শূন্য লগাম একৰ পিছত এক এটা দিম আৰু তাৰপিছত দুটা শূন্য লগাম এটা থাকিলে 10 দুটা থাকিলে 100 তিনিটা থাকিলে 1000 ঠিক তেনেকৈ বাকীখিনি অ'কে এতিয়া এইটো আমি পি বাই কিউ আহি লিখিব পাৰিছোঁনে পি বাই কিউ আহি য়েছ পি আৰু কিউ অখণ্ড সংখ্যা আৰু তলৰ কিউটো 0 নহয় ডেট মিনছ এইটো এটা কি সংখ্যা পৰিমেয় সংখ্যা এইটো এটা পৰিমেয় সংখ্যা আৰু অনলি এইটো কি নহয় ৰোট 5টো আমি যিহেতু মৌলিক সংখ্যা ইয়াক আমি ভাঙিব নোৱাৰোঁ আৰু 1 আৰু 5 লিখিব পাৰিম চ' ডেট মিনছ 1 2 and 3টো আমাৰ কাৰেক্ট এনচাৰ B2 অ'কে দেন তলৰ কোনটো সংখ্যা মৌলিক সংখ্যা নহয় মৌলিক সংখ্যা কি আছিল আকৌ এবাৰ বুজাই দিছোঁ মৌলিক সংখ্যা কি আছিল যোনবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজেই ডেট মিনছ ধৰি লওঁ আমাৰ সংখ্যা এটা আছে 2 সংখ্যাটোক যদি আমি ভাঙো কেনেকৈ ভাঙিব পাৰিম 1 2 2 আৰু 2 গুণ 2 একেটাই কথা 1 into 2 লিখা 2 into 1 ইয়াত সংখ্যাটো কি লৈছিলোঁ আমি 2 লৈছিলোঁ আৰু আমি সংখ্যাটো নিজেই মিনছ 2 পাইছোঁ লগতে কি পাইছোঁ 1 এটা পাইছোঁ যোনবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজেই তেনেবোৰ সংখ্যাক আমি কি বুলি ক'ম মৌলিক সংখ্যা অ'কে চ' ইয়াতে তলৰ কোনটো মৌলিক সংখ্যা নহয় মানে কোন দুটা সংখ্যা যদি ইয়াৰে আমি উল্টাটো ক'ব লাগে এতিয়া 4 সংখ্যাটো কেনেকৈ লিখিব পাৰোঁ 1 4 গুণ 4 2 2 গুণ 4 ইয়াতে আমি উৎপাদক কি পালোঁ 1 2 আৰু 4 1 আৰু সংখ্যাটো নিজেই তাৰ বাহিৰে আন এটা উৎপাদক পালোঁ ডেট মিনছ এইটো কি সংখ্যা নহয় আমাৰ পূৰ্ণ সংখ্যা মৌলিক সংখ্যা নহয় মৌলিক সংখ্যা নহ'লে এইটো আমি কি সংখ্যা বুলি ক'ম যৌগিক মনত ৰাখিবা ইজি হয় চ' 29টো কেনেকৈ ভাঙিব পাৰিম 129 গুণ 29 বাছ ইমানতে খতম নোৱাৰোঁ আৰু তলৰ কোনটো মৌলিক সংখ্যা নহয় এইটো মৌলিক সংখ্যা 31টো চোৱা 31টো 131 গুণ 31 এইটো নোৱাৰোঁ মৌলিক সংখ্যা 33টো চোৱা 33টো 133 গুণ 33 তাৰপিছতে 11 3 = 33 ৰাইট চ' ইয়াৰে উৎপাদক কি পালোঁ 1 11 3 and 33 ইয়াতে 1 আৰু 33 বাহিৰে আমি কি পালোঁ 3 আৰু 11 এটা এক্সট্ৰা উৎপাদক পালোঁ চ' ই এটা কি সংখ্যা যৌগিক সংখ্যা চি ইজ দ্য কাৰেক্ট এনচাৰ চ' এইটো এটা মৌলিক সংখ্যা মানে চিটো আমাৰ কাৰেক্ট এনচাৰ দেন শূন্যটো কি সংখ্যা স্বাভাৱিক সংখ্যা হয়নে নহয় পূৰ্ণ সংখ্যা মৌলিক সংখ্যা হয়নে নহয় যৌগিক সংখ্যা হয়নে নহয় ডেট মিনছ শূন্যটো কি সংখ্যা পূৰ্ণ সংখ্যা মনত ৰাখিবা ধুনীয়াকৈ বুজাই দিছিলোঁ কুৱেশ্যন নম্বৰ 7 তলৰ কোনটো উক্তি সদায় সত্য হ'ব মানে চিৰন্তন সত্য মানে সদায় সত্য হ'ব সকলো মৌলিক সংখ্যা অযুগ্ম বুলি কৈছে সকলো মৌলিক সংখ্যা ধৰি লোৱা আমাৰ আটাইতকৈ সৰু মৌলিক সংখ্যা কি 2 এতিয়া 2টো যুগ্ম নে অযুগ্ম 2টো যুগ্ম যোনটো আমাক কৈছে যে সকলো মৌলিক সংখ্যা অযুগ্ম বুলি ডেট মিনছ এইটো ভুল আমি এইটোতো যুগ্ম পাই গ'লোঁ ডেট মিনছ আমাৰ এইটো ভুল দেন সকলো যৌগিক সংখ্যা যুগ্ম বুলি কৈছে সকলো যৌগিক সংখ্যা ধৰি লোৱা কি 4 6 8 10 9 9টো এটা যৌগিক সংখ্যা 1 9 গুণ 9 3 3 গুণ 9 উৎপাদক কি পাম 1 3 না 9 1 9 and 3 এটা কি এক্সট্ৰাকৈ পালোঁনে না যৌগিক সংখ্যা আৰু 9টো যুগ্ম নে অযুগ্ম সংখ্যা ডেট মিনছ সকলো যৌগিক সংখ্যা যে যুগ্ম সংখ্যা হ'ব লাগিব এইটো আমাৰ কথা নহয়
নহ'লেও হ'ব চ' দুই এটা যুগ্ম মৌলিক সংখ্যা দুই এটা যুগ্ম আৰু মৌলিক সংখ্যা য়েছ একটো মৌলিক সংখ্যা মনত ৰাখিবা একটো মৌলিকো নহয় যৌগিকো নহয় অ'কে একটো নোট মই নোট বুলি ধুনীয়াকৈ লিখি দিছোঁ ইয়াতে যদি এতিয়ালৈ এইখিনিলৈ চাই আছা ধুনীয়াকৈ তোমালোকে নোটছখিনি বনাই যাবা যে একটো মৌলিকো নহয় আৰু যৌগিকো নহয় মনত ৰাখিবা অ'কে দেন কুৱেশ্যন নম্বৰ 8 তলৰ কোনটো সংখ্যা মৌলিক আৰু পৰিমেয় দুইটাই মৌলিক প্লাছ পৰিমেয় মৌলিক কিয় যেতিয়া ইয়াৰ উৎপাদক এক আৰু সংখ্যাটো নিজেই হ'ব লাগিব আৰু পৰিমেয় সংখ্যা যদি আমাৰ ইয়াক পি বাই কিউ আহি লিখিব পাৰোঁ অ'কে য'ত পি আৰু কিউ খণ্ড কিউ নট ইকুৱেল টু 0 চ' 13 সংখ্যাটো কি মৌলিক সংখ্যা হয়নে মৌলিক সংখ্যা হয় আৰু পি বাই কিউ আহি লিখিব পাৰোঁ 13 বাই 1 হিচাপে লিখিব পাৰোঁ মানে ই এটা কি সংখ্যা মৌলিক আৰু পৰিমেয় সংখ্যা 15টো মৌলিক সংখ্যা হয়নে 15টো 3 5 গুণ 15 1 15 আৰু তাৰ বাহিৰে 3 আৰু 5 এক্সট্ৰাকৈ পালোঁ ডেট মিনছ 15টো যৌগিক সংখ্যা মানে 15টো আমাৰ কি নহয় 21টো 3 7 গুণ 21 যৌগিক সংখ্যা 25টো 5 5 গুণ 25 ডেট মিনছ আমাৰ এটো কাৰেক্ট বুজি পাইছা কুৱেশ্যন নম্বৰ 9 কুৱেশ্যন নম্বৰ 9টো চোৱা তলৰ কোনটো অপৰিমেয় সংখ্যা ৰোট 2 ৰোট থকা সংখ্যাটো অপৰিমেয় পাই অপৰিমেয় মনত ৰাখিবা মষ্ট এক্সেপশ্যন হয় পাইটো সদায় অপৰিমেয় মনত ৰাখিবা দেন ৰোট 3 অপৰিমেয় কিন্তু 5/7 কি পৰিমেয় য'ত আমি পি বাই কিউ আহি লিখিব পাৰিছোঁ পি কিউ য'ত কি পি আৰু কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল টু 0 অ'কে চ' আমাৰ 1 2 and 3 ইজ দ্য কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 10 তলৰ কোনটো সত্য একদম যোনটো সত্য বুলি কয় ধুনীয়াকৈ সৰুকৈ দাগ এটা দি ল'বা সত্য যে সকলো অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যা আমি কি পঢ়িছিলোঁ বাস্তৱ সংখ্যা পঢ়োঁতে আমি বুজিছিলোঁ বাস্তৱ সংখ্যা আমি কাক কওঁ পৰিমেয় প্লাছ অপৰিমেয় যদি হয় এই দুটাকে আমি একেলগে বাস্তৱ সংখ্যা বুলি কওঁ একেলগে কি সংখ্যা বুলি কওঁ বাস্তৱ সংখ্যা হ'ল এতিয়া সকলো অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যাত অপৰিমেয় আহে য়েছ কাৰেক্ট ৰাইট সকলো বাস্তৱ সংখ্যা অপৰিমেয় সকলো বাস্তৱ সংখ্যাক 7/9 আহিব বা 2 আহিব 3 আহিব এইবোৰ অপৰিমেয় হয় জানো নহয় ডেট মিনছ এইটো ভুল বুজিছা দেন সকলো পৰিমেয় মৌলিক সকলো পৰিমেয় সংখ্যা মৌলিক 3 এটা ধৰি লোৱা 3 বাদ দিয়া 4 এটা পৰিমেয় সংখ্যা ই মৌলিক নে যৌগিক সংখ্যা ডেট মিনছ এইটো ভুল দেন সকলো পূৰ্ণ সংখ্যা মৌলিক পূৰ্ণ সংখ্যা ক'ৰ পৰা আৰম্ভ হৈছিল 0 1 2 3 4 এনেকৈ যে অসংখ্যলৈ আছিল ৰাইট চ' ইয়াতে আমি মৌলিকো পাইছোঁ যৌগিকো পাইছোঁ হয় নহয় একেটা মৌলিক 1 2 3 4 2 3 মৌলিক আৰু 4টো যৌগিক হয় নহয় ডেট মিনছ এইটো আমাৰ ভুল ডেট মিনছ ইজ দ্য কাৰেক্ট এনচাৰ অ'কে দেন তলৰ কোনটো যৌগিক সংখ্যা হ'বৰ কাৰণে কি কৈছিলোঁ যে সেই সংখ্যাটোৰ উৎপাদক 1 আৰু সংখ্যাটো নিজেই তাৰ বাহিৰে এক্সট্ৰা এটা থাকিব লাগিব 17টো 1 17 গুণ 17 লিখিব পাৰোঁ ডেট মিনছ এটা কি সংখ্যা মৌলিক সংখ্যা এইটো কি সংখ্যা মৌলিক 19টো 1 19 গুণ 19 মৌলিক 23টো কি লিখিব পাৰোঁ 1 23 গুণ 23 লাইক মৌলিক এণ্ড 27টো কি লিখিব পাৰোঁ 1 27 গুণ 27 3 9 গুণ 27 আৰু 3 3 গুণ 9 ডেট মিনছ এইটো কি সংখ্যা যৌগিক ডেট মিনছ দিছ ইজ দ্য কাৰেক্ট এনচাৰ অ'কে বুজি পাইছা দেন ৰোট 64ৰ বৰ্গমূল ৰোট 64 মানে এনেকুৱা কোন দুটা সংখ্যা আমি পূৰণ কৰিলে 64 পাম 8 × 8 8 গুণ 64 এইটোকে আমি 8 স্কুৱাৰ লিখিব পাৰোঁ 64 যেতিয়া স্কুৱাৰটো সমান চিন পাৰ কৰে কি হয় √64 অ'কে চ' আমাৰ কোনটো ৰোট 64 আমাৰ কি সংখ্যা অপৰিমেয় হয়নে নহয় এইটো কি সংখ্যা পৰিমেয় সংখ্যা প্ৰথম কথা
এইটো কৰোঁতে কিমান পালোঁ 8 পালোঁ 8টো মৌলিক নে যৌগিক 8টো 2 4 গুণা 2 এটা এক্সট্ৰাকৈ পালোঁৱে চ' ই এটা কি সংখ্যা যৌগিক সংখ্যা এইটো ভুল দেন এইটো পৰিমেয় য়েছ যৌগিক নহয় বুলি কৈছে কিন্তু এইটো সংখ্যা যৌগিক হয় চ' এইটো ভুল চ' অপশ্যন কুৱেশ্যন নম্বৰ 12 কুৱেশ্যন অপশ্যন নম্বৰ চি নেক্সট তলৰ কোনটো উক্তি ভুল তলৰ কোনটো ভুল বুলি সুধিছে হুইচ অফ দ্য ফলোইং ইজ ইনকাৰেক্ট একটো মৌলিকো নহয় 1 is neither prime or nor composite that means একটো পৰিমেয় নহয় অপৰিমেয় নহয় এইটো হয়নে য়েছ শুদ্ধ 2 এটা মৌলিক সংখ্যা 2 এটা যুগ্ম মৌলিক সংখ্যা ওকে মৌলিক সংখ্যা কওক বা যুগ্ম মৌলিক সংখ্যা একেটাই কথা 9 এটা যৌগিক সংখ্যা য়েছ কাৰেক্ট 9 এটা যৌগিক সংখ্যা কাৰণ 1 9 গুণ 9 3 3 গুণ 9 0 এটা মৌলিক সংখ্যা যোনটো ভুল দ্যাট মিন্স ডি ইজ দ্য কাৰেক্ট এনসাৰ 0টো মৌলিক সংখ্যা নহয় বা যৌগিকো নহয় ওকে মনত ৰাখিবা কুৱেশ্যন নম্বৰ 14 তলৰ কোনটো সংখ্যাৰ বৰ্গমূল অপৰিমেয় তলৰ কোনটো সংখ্যা বৰ্গমূল ল'লে আমি অপৰিমেয় পাম বৰ্গমূল 25ৰ বৰ্গমূল কিমান হ'ব 5 36ৰ বৰ্গমূল কিমান হ'ব 6 ৰুট 49ৰ বৰ্গমূল কিমান হ'ব 7 আৰু ৰুট 10ৰ বৰ্গমূল কিমান হ'ব ৰুট 10 এইটোক আমি ভাঙিব নোৱাৰোঁ যদি ইয়াক ভাঙাও তোমালোকে যেতিয়া মই নেক্সট ক্লাছত পঢ়াম দশমিক বিস্তৃতি ওকে দশমিক বিস্তৃতিত আমি দুটা তিনিটা কণ্ডিশ্যন পঢ়োঁ যে যোনবোৰ সংখ্যা পৰিসমাপ্ত বা অপুনৰাবৃত্ত নহয় যোনবোৰ সংখ্যা পৰিসমাপ্ত বা পুনৰাবৃত্ত মানে যোনবোৰ সংখ্যা ধৰি লওক কোনোবা এটা সংখ্যা আছে তাক মই এনেকৈ পাই গৈ আছোঁ 1.33333 এইটো তিনিটো পুনৰাবৃত্ত হৈ আছে নে তেনেবোৰ সংখ্যাক আমি পৰিমেয় বুলি কওঁ পৰিমেয় এইটোকৈ পুনৰাবৃত্ত মানে ইয়াৰ সন্মুখত এটা শব্দ থাকে পৰিসমাপ্ত আৰু ওকে আৰু অপৰিসমাপ্তৰ ক্ষেত্ৰত যোনবোৰ পুনৰাবৃত্ত নহয় ডেট মিন্স অবিৰত য়েছ অবিৰত পুনৰাবৃত্ত হ'লে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ ক্ষেত্ৰত এটাই কণ্ডিশ্যন অবিৰত অপুনৰাবৃত্ত ওকে অবিৰত অপুনৰাবৃত্ত মানে ধৰি লওক কোনোবা এটা সংখ্যা 1.34217923 এনেকৈ গৈ আছে গোটেইকেইটা বেলেগ বেলেগ সংখ্যা চ' তেনেবোৰ সংখ্যাক আমি অপৰিমেয় সংখ্যা বুলি কওঁ ওকে মনত ৰাখিবা যদি কোনোবা এটা সংখ্যাৰ তোমালোকে বৰ্গমূল উলিয়াব নোৱাৰা ডেট মিন্স সেইটো অপৰিমেয় সংখ্যা আমাৰ কোনটো এনচাৰ কাৰেক্ট ডি ইজ দ্য কাৰেক্ট এনচাৰ ওকে চ' লাষ্ট কুৱেশ্যন নম্বৰ 15 সকলো মৌলিক সংখ্যা পৰিমেয় সংখ্যা উক্তিটো সত্যনে সকলো মৌলিক সংখ্যা পৰিমেয় সংখ্যা মৌলিক সংখ্যা এটা লোৱা 2 3 5 7 ইয়াছ এইবোৰ পৰিমেয় সংখ্যা ডেট মিন্স এইটো সত্য চ' এইটো ভিডিঅ'ত এইখিনিয়ে আছিল চ' আশা কৰিছোঁ তোমালোকে বুজি পাইছা ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল যদি এইখিনিলৈ তোমালোকে চাইছা ধুনীয়াকৈ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা এণ্ড ডোণ্ট ফৰগেট টু ৱাটচ দ্য লেকচাৰ নম্বৰ 1 এণ্ড লেকচাৰ নম্বৰ 2 অহাকালি 7টা বজাত আহিব লগতে DPPও থাকিব ডেছক্ৰিপশ্যনত ধুনীয়াকৈ কৰিবা এভৰিথিং তোমালোকে ফ্ৰী অফ কষ্ট পাইছা চ' ধুনীয়াকৈ ইউজ কৰিবা অ'কে চ' আশা কৰিছোঁ এইখিনিলৈ তোমালোকে বুজি পাইছা চ' থেংক ইউ এভৰিৱান আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম অ'কে থেংক ইউ